নগৰ সামগ্ৰী ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয় বৰমপুৰ সমষ্টিৰ অন্তৰ্গত কামপুৰলৈ স্থানান্তৰ কৰা হ'ব বুলি অব্যাহত থকা চৰ্চা কেন্দ্ৰ কৰি বৃহত্তৰ সামগ্ৰী নাগৰিক মঞ্চই এলানি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। আজি শনিবাৰে পুৱা 10 বজাৰ পৰা বৃহত্তৰ সামগ্ৰী নাগৰিক মঞ্চই চৰকাৰ তথা প্ৰশাসনৰ এই হঠাৎকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰি ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় 5 শতাধিক ৰাইজে গণ অনশন ধৰ্মঘট ৰূপায়ণ কৰিছে। 192খন গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে 1887 চনমানতে স্থাপিত এই ঐতিহাসিক সামগ্ৰী ৰাজচক্ৰ বিষয়ৰ কাৰ্যালয়টো যিকোনো মূল্যৰ বিনিময়তো যে স্থানান্তৰকৰণ কৰিবলৈ দিয়া নহ'ব সেই কথা স্পষ্ট কৰি দিছে বৃহত্তৰ অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে স্থানীয় দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাসকলে। অন্যথা চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে এক জংগীয়া গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰে স্থানীয় সচেতন মহলে। শতবৰ্ষগৰাকী যোৱা সামগ্ৰী থানা যিখিনি সামগ্ৰীৰ স্বাভিমান জড়িত হৈ আছে, আজি সেই অনুষ্ঠানবিলাক সামগ্ৰীৰ পৰা যেতিয়া লাহে লাহে অন্য ঠাইলৈ লৈ যাবলৈ বিচাৰিছে, বৃহত্তৰ সামগ্ৰী অঞ্চলে এই দীৰ্ঘদিনীয়া যিবিলাক অনুষ্ঠানৰ লগত সামগ্ৰী ৰাইজ দীৰ্ঘদিন ধৰি জড়িত হৈ আছে, সেই ৰাইজে কেনেকৈ সহ্য কৰিব। যেতিয়া আমি গম পাই গলো যে সামগ্ৰী ৰাজচক্ৰ ইতিমধ্যে সামগ্ৰীৰ পৰা স্থানান্তৰিত হ'ব, চৰকাৰে চেষ্টা কৰিছে সামগ্ৰীৰ এই ৰাজচক্ৰ কোনো কামপুৰলৈ লৈ গুচি যাব। আমি চাব লাগিব, আমি সামগ্ৰীৰ পৰা এজন মানুহ নগাঁৱত গৈ তাৎক্ষণিকভাৱে কাম এটা কৰিব পাৰে, সদৰৰ লগত যদি জড়িত হৈ থাকিলেহেঁতেন তথাপিও আমি কিছু ভাবিলোহেঁতেন। সুদূৰ কামপুৰলৈ যোৱা আৰু সামগ্ৰীৰ পৰা এজন মানুহ গুৱাহাটীলৈ যোৱাকে কথা। ইমান দূৰলৈ যেতিয়া এই চাৰ্কুল অফিচত লৈ গুচি যাব, এই সামগ্ৰী বৃহত্তৰ সামগ্ৰী অঞ্চলৰ সামগ্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন ধৰণৰ গাঁৱৰ ৰাইজসকলে মাটি বাৰী খন্দাত দিয়া বা বিভিন্ন ধৰণৰ চৰকাৰী কাম কাজৰ বাবে কেনেকৈ ইয়াৰ পৰা কামপুৰলৈ যাব, এইটো সঁচাকৈ চিন্তাৰ বিষয় হৈছে। কঠীয়াতলীলৈ স্থানান্তৰ কৰা হ'ব আৰু এই কথাটো শুনি থকাৰ লগে লগে আমাৰ বিশিষ্ট ব্যক্তিসকলক লৈ এখনি সভা আহ্বান কৰা হৈছিলে আৰু সেই সভাৰ আহ্বানৰ পিছতে আমি এটি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে চাৰ্কুল অফিচাৰৰ মাধ্যমেদি আমি ডিচিৰ জৰিয়তে যাতে আমি এই কথাটো জ্ঞাত হ'ব পাৰোঁ। আমি চাৰ্কুল অফিচাৰক স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ, তেখেতৰ জৰিয়তে আমি মাননীয় আয়ুক্ত মহোদয়লৈ আমাৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ, কিন্তু এতিয়ালৈকে আমি চৰকাৰী পক্ষৰ পৰা কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই বুলি কৈ আছে। কিন্তু আমি জানিব পৰা মতে যিহেতু ডিলিমিটেশ্যনৰ ফলত আমি সামগ্ৰী সমষ্টি ব্ৰহ্মপুৰৰ অন্তৰ্ভুক্ত হৈ পৰিলোঁ, ব্ৰহ্মপুৰৰ অন্তৰ্ভুক্ত হৈ পৰাৰ লগে লগে আমি জানিব পৰা মতে যি ৰাজচক্ৰ আমাৰ আছে, আমি জানিব পৰা মতে যিটো চৰকাৰৰ মডেলটো এনেধৰণে প্ৰস্তুত কৰা হৈছে যে প্ৰত্যেকটো বিধানসভা সমষ্টিতে বিধানসভাৰ নামাকৰণেৰে আপোনাৰ কি হ'ব, মানে ৰাজচক্ৰ কাৰ্যালয় স্থাপন কৰা হ'ব। যদি প্ৰকৃততে সেই মডেল হয় তেতিয়াহ'লে নিশ্চয়কৈ সামগ্ৰীৰ ৰাজচক্ৰ কাৰ্যালয় সামগ্ৰীত থাকিব নোৱাৰে। কাৰণ এইকাৰণে আমি সামগ্ৰী সমষ্টিত য'ত আপোনাৰ সামগ্ৰীৰ ৰাজচক্ৰটো বৰ্তমান আছে, সেই ৰাজচক্ৰটো আজি সামগ্ৰীৰ হৈ থকা নাই, তাৰমানে সামগ্ৰী সমষ্টিৰ অন্তৰ্ভুক্ত হৈ থকা চক্ৰই চক্ৰান্ত কৰি সামগ্ৰী ৰাজচক্ৰক ইয়াৰ পৰা কাটি নিয়াৰ আৰু লগতে সামগ্ৰীৰ পৰা কিছুমান প্ৰতিষ্ঠান নাইকিয়া কৰাৰ যি চৰকাৰী ষড়যন্ত্ৰ চলিছে, ইয়াক ছাত্ৰ সন্থাই কোনোৰকমে নামানো, নুবুজো, নুশুনো। ছাত্ৰ সন্থাৰ স্পষ্ট মত, অনাগত দিনতো আমি ৰাইজৰ সহযোগত ইয়াতকৈ গণ আন্দোলন প্ৰতিবাদী কাৰ্যসূচী কিন্তু আমি কৰি যাবলৈ বাধ্য হ'ম, যদি এই অফিচ কাছাৰীসমূহ আমাৰ ইয়াতে ৰখা নাযায়। সামগ্ৰীৰ মেইন ঐতিহ্যবিলাক নাইকিয়া হৈ যাব। হয়, ব্ৰিটিছৰ আমোলাৰ দিনতে আজি অতি দুখৰ বিষয়ে ইয়াত প্ৰতিবাদত ৰাইজ বহিব লাগিছে। নগৰ পৰা বিপুৰী বৰৰ ৰিপৰ্ট সুহানা লাইভ।